Good morning everyone. মই ৰাজশ্ৰী ৰাজশ্ৰী এইটো মোৰ পাৰ্চনেল চেনেল হয় ৰাজশ্ৰী চেনেল। চ' আজি আকৌ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। বৰ বেছি দীঘলীয়াকৈ নকৰোঁ, সৰুকৈ কৰিম। চ' আজি মই আপোনালোকৰ এটা বিষয় টপিক লৈ আহিছোঁ, যিহেতু মই বহুতে সুধি থাকে মোক যে অসমীয়া যিবোৰ আমাৰ গহনা মানে ৰূপত বনোৱা পাট সোণৰ বা চিলভাৰ বেছ গহনাবোৰ আপোনালোকে কেনেকৈ ৰাখিব লাগে, সেইটো টপিক লৈ আজি মই পাৰ্চনেল চেনেলত আহিছোঁ। যিহেতু মই প্ৰফেচনেল চেনেলত সেইখিনি দেখুওৱা নহয়গৈ, যিহেতু তাত অকল গহনাবোৰহে দেখাই থকা হয়। যিহেতু তাত এইটো টোটেল এটা মোৰ চেনেল হয়, প্ৰফেচনেল হয়। তাত আপোনালোকে জুৱেলাৰী কি আছে কি নাই সেইবোৰ চাব পাৰে। বাট এইটোত মই আপোনালোকক দেখুৱাম কেনেকৈ গহনাখিনি ৰাখিব লাগে। আৰু আপোনালোকে মোৰ পিছফালে চাব পাৰে, এইবোৰ যিবোৰ বক্স দেখিছে পাছফালে যিবোৰ বক্স, এইবোৰ চব মোৰ জুৱেলাৰী বক্স হয়। আৰু মই কোনো ৱেলবেট বক্স বা কোনো তেনেকুৱা এক্সট্ৰাকৈ মানে এক্সটেৰিয়ৰটো বহুত ধুনীয়া ধৰক তেনেকুৱা ডিজাইনৰ বক্সত মই ৰাখিবলৈ কেতিয়াও নকওঁ। যিহেতু জুৱেলাৰী বহুত আগৰ পৰা কৰি আহিছোঁ মই নকওঁ, মই ৰাখিবলৈ ক'ম এই তেনেকুৱা বক্স যেনেকৈ মই পিছফালে ৰাখি থোৱা হৈছে। এইবোৰ আৰু বক্স আছে। মই যিখিনি মোৰ ওচৰত মানে ওচৰত থাকে, ধৰক কিছুমানক ফটো লাগে বুলি ক'লে লগালগ মই লৈ মেলি তেওঁলোকক দেখাব পৰাকৈ মই এইফালে মোৰ এটা ছেল্ফত এনেকৈ ৰাখি থৈছোঁ লাইনকৈ মোৰ বেডৰুমতে। তেতিয়া কি হয়, বস্তুবোৰ আপোনালোকক চাবলৈ সুবিধা হয়। আৰু বাকীবোৰ বক্সো মই আপোনালোকক দেখাম, আৰু মই দেখাম এতিয়া কেনেকৈ ৰাখিব লাগে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, যিমান পাৰে লাষ্টলৈকে চাব। লাষ্টত বহুতখিনি বস্তু কথা কোৱা হয়, যিটো লাষ্ট মমেণ্টত আপোনালোকে চালে গম পাব। চ'কে মই আপোনালোকক এতিয়া লৈ গৈছোঁ মোৰ এটা চিম্পল এটা বক্স দেখাইছোঁ। এইবোৰ হৈছে মোৰ চব পাট সোণৰ আৰু ৰূপত বনোৱা গহনাৰ বাকচ হয় এইবোৰ। মই যিখিনি মোৰ ওচৰত আছে আৰু আছে, মই সেইবোৰ পিছত দেখাম। মই অলপকৈ দেখাইছোঁ যিবোৰ ষ্টক মোৰ ওচৰত মই ৰাখোঁ, মানে এনেকৈ মোৰ ছেল্ফত থাকে এইবোৰ গহনা হয় এইবোৰ। আৰু বক্সবোৰ মই এইবোৰ বক্সেই ইউজ কৰোঁ। যেনেকুৱা বক্স মই মোৰ কাষ্টমাৰক দিওঁ, ঠিক তেনেকুৱা বক্সবোৰে ময়ো এনেকুৱা বক্সতেই ৰখা হয় গহনাবোৰ। আৰু মই ফৰ এক্সাম্পল এতিয়া আপোনালোকক এটা মুঠি খাৰুকে দেখাইছোঁ। ধৰক এইবোৰ হৈছে ধৰক মুঠি খাৰু। এতিয়া মুঠি খাৰুটো আপুনি কেনেকৈ ৰাখিব, ধৰক মই আপোনালোকক যেতিয়া এটা বক্স দিম, সৰু এটা বক্স দিম আপোনালোকক, যেনেকৈ মই এতিয়া এনেকৈ দেখাবলৈ অলপ প্ৰব্লেম হয়, চ' মই এনেকৈ দেখাই দিছোঁ, যিটো অকলে ধৰি আছোঁ। চ' আপোনাক মই যেতিয়া এটা মুঠি খাৰু বক্স দিছোঁ, তেতিয়া আপোনালোকক মই এনেকুৱা বক্স এটা দিয়া হয়, মানে এইটো নিচিনা বক্স দিয়া হয়। মই ফোনততো চবক ক'ব নোৱাৰোঁ কেনেকৈ আপোনালোকে ৰাখিব, বাট মই এনেকৈ ক'ব পাৰিম। এনেকুৱা এটা বক্স যিটো দিম মই, সেই বক্সটোত যিহেতু মোৰ ওচৰত এমটি বক্স নাই, মই এইটোকে খুলি দেখাই দিছোঁ আপোনাক। মই এনেই আপোনালোকক দেখাই দিছোঁ। এইটো এনেকুৱা বক্সবোৰত মই মোৰ কুৰিয়াৰবোৰ কৰোঁ। কুৰিয়াৰবোৰ কৰিবৰ কাৰণে প্ৰথমে মই এই বক্সটো লওঁ, তাৰ ভিতৰত থাকিব কপাহটো এইটো কাৰণে দিওঁ যাতে কুৰিয়াৰটো যেতিয়া আপোনালোকৰ ওচৰলৈ যায়, যাতে গহনাটো চাৰি চাইডে লাগি বা ঠেকেচনি খালে যাতে ভাঙি নাযায়, সেইটো কাৰণে মই এনেকৈ কুৰিয়াৰৰ ভিতৰত কটন দি দিওঁ। আৰু এনেকৈ কটনবোৰ দিওঁ, এনেকৈ কটন ইয়াৰ ভিতৰত ভৰাই দিওঁ। তাৰপাছত মই জুৱেলাৰীটো ইয়াত দিওঁ, তাৰপাছত এইটো বন্ধ কৰি ইয়াৰ ওপৰত মই চেলো টেপ কৰোঁ। আৰু তাৰপাছত আপোনালোকৰ নেম ৱাইজ মোৰ পৰা যোৱা আৰু আপোনাৰ পৰা অহা, সেই তেনেকুৱা মানে টু আৰু ফ্ৰম সেই দুটা লিখি মই আপোনালোকে জুৱেলাৰীটো চেণ্ড কৰোঁ। আৰু যেতিয়া আপোনালোকে বক্সটো খুলিব, তেতিয়ালৈকে আপুনি খুব সাৱধানে ওপৰৰ চেলৰ টেপটো কাটি খুলিব। আৰু তাৰপৰা যিটো এইটো বক্স থাকে, এই বক্সটোতে আপোনালোকে ইন ফিউচাৰলৈকে যদি আপোনালোকৰ গহনাবোৰ ভাল হৈ থাকিব লাগে, আপোনালোকে কটনটো উলিয়াই দিব। কটন ৰখাৰ কোনো প্ৰয়োজন নাই, মই কটন ৰাখিবলৈ নকওঁ, কাৰণ যিহেতু গৰম দিনত কটনটো অকণমান ষ্টিকি টাইপ হৈ যায় সদায় সোমাই ৰাখিলে। তেতিয়া আপুনি কি কৰিব, এই বক্সটো যিটো মই দিলোঁ তাতে ধৰক আপুনি এই খাৰু এপাত ল'লে, ছাপ'জ দেখাইছোঁ এপাত ৰূপত বনোৱা মুঠি খাৰু হয়, মুঠি খাৰু পাত ৰাখিলে। আৰু এনেকৈ বক্সটো যদি বনাই মেলি এটা ধুনীয়া অ'পেন এৰিয়াত এনেকৈ ৰাখি থৈ দিব। কোনো প্ৰয়োজন নাই যে বাকচৰ ভিতৰত ভৰাই দিব, কাৰণ আপোনাৰ একেবাৰেও ধৰক যদি কোনোবা আলহী দুলহী আহিছে, আপোনাৰ এটা মানে ভয় থাকে যে মোৰ গহনাবোৰ বাই চান্স আপোনাৰ ঘৰতে ধৰক অকেজন এটা হৈছে, বিয়া হৈছে, তেতিয়া আপুনি এনেকুৱা এক্সপেঞ্চিভ বস্তুবোৰ বাহিৰত ৰাখিব নোৱাৰে, ক'ব নোৱাৰি। মই সেইটো নকওঁ যে চুৰ হয়, বাট ক'ব নোৱাৰি। তেতিয়া আপুনি এই বক্সটো আপুনি এনেকুৱা এটা ৱাৰ্ড্ৰপ বা এনেকুৱা গডৰেজত আপোনালোকে ভৰাই ৰাখিব, যাতে বস্তুটো বেছি দিনলৈ নহয়, মাজে মাজে উলিয়াই থাকিব। আৰু মাজে মাজে উলিয়াই অলপকৈ ইয়াত চাই থাকিব। তেতিয়া আপোনালোকৰ ৰূপত বনোৱা পাট সোণৰ বস্তুবোৰ ধুনীয়া হৈ থাকে। এইটোতো মই এটা চিলভাৰ বেষ্টৰ দেখালোঁ মুঠি খাৰু। এতিয়া মই এটা লৈ গৈছোঁ আপোনালৈ, ধৰক এটা ছেট দেখাইছোঁ, ধৰক এইটোকে দেখাইছোঁ আপোনালোকক। ধৰক এইটো এটা ছেট হয়, বিৰাট ধুনীয়া। এনেকুৱা এটা ধৰক ৰূপত বনোৱা, এইটোতো চিলভাৰ বেছ গ'ল্ড পলিচৰ হয়, কিন্তু পাট সোণৰ নহয়। মই আগতে চবেই সোধেও, সেইটো এটা কথা আহে মোৰ ওচৰত, পাট সোণ আৰু ৰূপৰ মাজতনো ডিফাৰেঞ্চটো কি? এইটোৱে চাওক,
এইটো আপোনালোকে দেখিছে এইটো হৈছে ভিতৰত লা সোমাই থাকে আৰু এইটো লা সোমাই ইয়াৰ ওপৰত পাত ৰূপত বনোৱা হয় তাৰ ওপৰত পাত সোণকৈ লগাই দিয়া হয় পাত সোণখিনাও মোৰ ওচৰত আছিলে কাগজখিলা নিচিনা কৰে মই ক'ৰবাত ৰাখিছোঁ এইটো মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম বাৰু সেই পাতখিলা সোণনো কেনেকুৱা হয় আপোনালোকক সেইটো মই দেখাই দিম আৰু এইবোৰ এনেকৈ কৰি ইয়াৰ ভিতৰত লা দিয়াৰ কাৰণে বস্তুটো একচুৱেলি অলপ গধুৰ হয় আৰু টোটেল হাতেৰে ইয়াৰ ওপৰত পাথৰ লগোৱা হয় আৰু এতিয়া গৈছোঁ মীনা কৰা আৰু এইবোৰ আপোনালোকে দেখিছে ইয়াৰ বেক চাইডে একেবাৰে পাতল ৱেইট হয় পাতল ৱেইট ইয়াত কোনো লা নাথাকে আৰু ইয়াত আপোনাৰ এনেকুৱা মীনা কৰি থাকে মীনা হ'ব এনেকুৱা চাৰিওফালে বিৰাট ধুনীয়া আৰু এইটো বহুত লাইট ৱেইট হয় এই বস্তুটো আপোনাৰ পৰিলেও ধৰক একো নহয় পৰিলেও ইমান চান্স নাথাকে একো হোৱা বাট এই বস্তুটো যদি আপোনালোকে পেলাই দিয়ে পাথৰবোৰ আল্টিমেটলি এৰি যাব আৰু লগাওঁতে আপোনালোকৰ খৰচ হ'ব সেইটো কাৰণে বিৰাট সাৱধানে আৰু বিৰাট মৰমেৰে কৰিব লাগে এইটো আমাৰ অতীজৰ বহুত পুৰণি আমাৰ ট্ৰেডিশ্যনেল জুৱেলাৰী বুলি কোৱা হয় পাত সোণটো আৰু এইটোতো আমালোকৰ আজিকালি যিহেতু ফৰ ফেশ্বনত ওলাইছে পাত সোণৰে হয় ৰূপত বনোৱাই হয় খালি আপোনালোকে যেতিয়া তেতিয়া ইউজ কৰিব পাৰে ধৰক কোনো এনেকুৱা হেৰি নাথাকে দুটাৰে ছেম হেৰি হয় প্ৰাইচবোৰ অলপ ডিফাৰেণ্ট হয় খালি বস্তুবোৰ এতিয়া মই কৈ দিছোঁ এইটো ধৰক আপোনালোকে ল'লে মই এক্সাম্পল দেখাইছোঁ আপোনালোকক আজি দেখাই দিছোঁ এইটো ধৰক আপোনালোকে ল'লে লোৱাৰ পিছত কি কৰা যাব কেনেকৈ ৰাখিব আপোনালোকক যেতিয়া মই এই বক্সটো দিওঁ বক্সটোৰ লগত মই এটা কেৰি দিওঁ আপোনাক ৰ'ব মই দেখাই দিছোঁ এইটো এটা আপোনালোকে ক্লিয়াৰকৈ দেখিছে নাই নাজানো মই এনেকৈ আজি দেখাইছোঁ ভিডিঅ'টো এইটো এটা কেৰি দিলোঁ আপোনালোকক মানে এইটো এটা পলিথিন দিছোঁ পলিথিনটোতে মই আপোনালোকক এনেকুৱা গহনাটো ভৰাই দিওঁ এইটো ভৰাই দিলোঁ আপোনাক ভৰাই মেলি ইয়াৰ ওপৰতে মই এনেকৈ মই আপোনালোকক যেতিয়া কুৰিয়াৰ কৰাটো দেখাইছোঁ কপা দি এনেকৈ গহনাটো মই আপোনালোকলৈ কুৰিয়াৰ কৰি পঠাই দিওঁ বাছ পঠাই দিওঁ আৰু লগত এখন মোৰ এনেকুৱা মেনুৱেল থাকে যিখনত মোৰ ইয়াত ধুনীয়াকৈ স্পষ্টকৈ লিখা থাকে বস্তুবোৰ কেনেকৈ ৰাখিব লাগে আৰু তাৰ ওপৰতে মোৰ নাম আৰু ফোন নম্বৰ ঠিকনা চব দি থোৱা থাকে তাৰপিছত আপোনালোকে কাগজখন ধৰক ভালকৈ ৰাখিব তাত মেইনটেইন কৰিব ফ'ল' কৰিব বস্তুবোৰ ৰাখিব লাগে কেনেকৈ আৰু আপোনালোকে এনেকৈ বস্তুটো ধৰক আপোনালৈ পালেগৈ আপোনালোকে ওলাই মেলি কটনখিনি আপোনালোকে এক্সট্ৰা কৰিব কটনৰ ৰাখিব কোনো প্ৰয়োজন নাই মই কৈ দিওঁ আৰু মই দিয়া পলিথিন পেকেটটোতে আপোনালোকে এই বক্সটোত ৰাখি ঠিক তেনেদৰে মুঠি খাৰুপাত যেনেকৈ দেখালোঁ ৰাখি আপোনালোকে এনেকৈ অ'পেন এৰিয়াত ৰাখক আৰু যদি অ'পেন এৰিয়াত ৰাখিব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে ৱাৰ্ড্ৰপত ৰাখক মাজে মাজে ওলাই থাকিব চাই থাকিব আৰু মই এনেকৈ মোৰ বক্সবোৰ ৰাখি আহিছোঁ আজি ইমান ধৰক 3-4 বছৰ হৈ গ'ল মোৰ এই জুৱেলাৰী বিজনেছ কৰা তেনেকৈ মোৰ বহনা আছে মই এনেকৈ চাব পাৰে এনেকৈ অ'পেনকৈ ৰাখোঁ এইবোৰ চব জুৱেলাৰী আছে আৰু কিছুমান আছে মোৰ ষ্ট'ৰ ৰুমত থৈ দিছোঁ তাত মোৰ কিছুমান চেইন সৰু সুৰা বস্তু থাকে বা নিজে গাঁথনি কৰোঁ কিছুমান আপোনালোকৰ গাঁথনি মই কেনেকৈ কৰোঁ চাব কেতিয়াবা আপোনালোকে মণি বিচাৰিলে আগতেতো ধৰক ৱৰ্কাৰ থাকে ৱৰ্কাৰে পটাপট গঠি মেলি দিয়ে এতিয়া চিটুৱেশ্যন বহুত বেয়া সেইকাৰণে নিজেও দুই এটা কাম জানি লোৱাটো বহুত ভাল সেইটো কাৰণে মই নিজেও কিছুমান কাম নিজে কৰোঁ আপোনালোকে শিকাটো ভাল আজি আপুনিও যদি শিকে তেতিয়া আপোনাৰো বহুত ভাল হয় কাৰণ কি হয় আপোনালোকে যদি এই বস্তুটো জানে আপোনালোকে ডিজাইন ভেৰাইটিজ কৰি মণি কৰি আপোনালোকে পিন্ধিব পাৰে সেইটোৱেই সেইকাৰণে ময়ো কি কৰোঁ চাওক যিখিনি টাইম মই আজৰি টাইম থাকে মোৰ যিখিনি ধৰক সময় মই অলপ ব্যস্তৰ মাজত যিখিনি সময় পাওঁ সেইখিনি সময়ত মই কি কৰোঁ এনেকুৱা এটা গুলি লওঁ আপোনাক দেখাই দিছোঁ এইটো হৈছে এনেকুৱা প্লাষ্টিক থ্ৰেড হয় প্লাষ্টিক গুলি হয় কিন্তু কাপোৰৰ নহয় প্লাষ্টিক হয় নিচিগে এনেকুৱা আৰু এটা বিৰাট দীঘল বেজি লওঁ এনেকুৱা আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ বহুত মানুহ থাকে তেনেকৈ নাজানে তেওঁলোকৰ কাৰণে বহুত সুবিধা হয় চ' এনেকৈ বেজিডাল লওঁ আপোনালোক ক্লিয়াৰকৈ আহিছে নাই মই ধৰিব পৰা নাই অ'কে এনেকৈ বেজি এডাল লওঁ তাৰপাছত কি কৰোঁ মই তাৰপিছত এইবোৰ থাকে মোৰ ওচৰত বল মণি এক্সট্ৰাকৈ কিনিবলৈ পায় ৰেডিয়াম মণি বুলি কয় কাৰণ এই মণিটো কালাৰটো সহজে নাযায় দিন লাষ্টিং কৰে কিছুমান বেয়া মণিও পায় সেইবোৰ ধৰক মোৰ ওচৰত নাৰাখোঁ কাৰণ কাইলৈ কমপ্লেইন আহিলে আকৌ এইবোৰ চেঞ্জ কৰি দিব লগা হয় তেনেকৈ ময়ো এনেকৈ আনি থওঁ চাব পাৰে এটা হেৰিকৈ আহে এনেকৈ এইবোৰ মণি মই এটা এটাকৈ হাতত লওঁ এনেকৈ কিছুমান খোলা মণি আছে মই দেখাই দিছোঁ এনেকৈ মণিবোৰ হাতত লৈ তাৰপিছত আপুনি এনেকৈ বেজি গুলিটো খালি মই আগতীয়াকৈ ক'লোঁ এনেকুৱা সূতা লাগিব এইবোৰ প্লাষ্টিকৰ হয় কাপোৰৰ হেৰি সূতা নহয় মানে ৰছী নহয় প্লাষ্টিকৰ সূতাত এনেকৈ ধুনীয়াকৈ আপুনি মই এনেহে দেখাই দিছোঁ এনেকৈ মণিবোৰ লৈ যিকোনো মণি আপোনাৰ মন গ'লে ধৰক আপোনালোকে এনেকৈ
মণি গাঁঠি 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 এডাল চেইন আপুনি তৈয়াৰী কৰি পেলাই নিজৰ কাৰণে নিজে ষ্টাইল দি পিন্ধিব পাৰে ইয়াত ধৰক এইটো দিলে এয়া এইবোৰ মণি দি গাঁঠিলে তাৰপিছত তাৰ মাজত আপোনাৰ মন গৈছে মই অলপ ৰঙা মণি ভৰাই দিওঁ ৰঙা মণি কিনিবলৈ পায় মাৰ্কেটত ইজিলি পাই যাব এনেকুৱা ৰঙা মণি আপোনালোকে এনেকৈ মাজে মাজে সোমাই দিলে ইয়াৰ ডিজাইনটো অলপ বেলেগ হৈ গ'ল চাব পাৰে এনেকুৱা এনেকৈ কৰি কৰি মোৰ অলপ নিজে ঘৰতে নিজে গাঁঠোঁ আৰু তাৰ পাছত লাষ্টত যেতিয়া হৈ যায় তেতিয়া মই আপোনাক দেখাই দিছোঁ যেতিয়া আমি গাঁঠি গাঁঠি আমি এনেকুৱা ছেট কিছুমান বনাওঁ এইবোৰ ছেট আমি তেনেকৈ নিজে হাতেৰে বনাওঁ আপুনি এনেকৈ গাঁঠি 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 ইয়াত যিবোৰ ক্লেম থাকে ক্লেমৰ লগত জইন কৰি লাষ্টৰখিনি জুইচিলা মেটছ এটা কাটি দি আপুনি জ্বলাই হাতে টিপি তাৰপাছত আমি এনেকৈ তৈয়াৰী কৰোঁ এইবোৰ এতিয়া মই পিন্ধি দেখাইছোঁ এনেকৈ নিজ হাতেৰে বনাওঁ এইবোৰ কেতিয়াবা কাৰিকৰে বনাই দিয়ে কেতিয়াবা কাৰিকৰে বনাই যদি তেওঁলোকৰো সময় বহুত লাগে চ' কেতিয়াবা মোৰ ধৰক ইয়াত মোৰ ৰঙা মণি দিবলৈ মন গ'ল মই এই গল্ডেন মণিটো আঁতৰাই দিব বিচাৰোঁ তেতিয়া মই এই গল্ডেন মণিটো ঠাইত মই বেলেগ এটা ডিজাইন ভেৰাইটিজ ডিজাইনৰ মণি মই লগাই দিব পাৰোঁ তেতিয়া আপোনালোকৰ বস্তুটো ডিফাৰেণ্ট হৈ যাব পিন্ধিও ভাল পাব আৰু তেনেকুৱা আজিকালি মণি এভেইলেবল আছে চ' সেইটো কথাই ক'লোঁ এভেইলেবল মণি পাব ধুনীয়া ধুনীয়া ভেৰাইটিজ মণি পাব মোৰ ওচৰত অলপ মণি কালেকশ্যনো দেখাই দিছোঁ মই আজি বোলো আজি আছোঁ এনেই কাৰণে এইটো কালেকশ্যন কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ যদি চাই আছে আপোনালোকে অকণমান ৱেইট কৰিব মই দেখাই দিম বহুতখিনি জুৱেলাৰী থকা হয় একচুৱেলি অলপ অলপকৈ দেখা হয় ফোন আহি থাকে একচুৱেলি অলপ অলপকৈ অ'কে এইবোৰ হৈছে মণি চাব পাৰে দেখিছে চাগে ভেৰাইটিজ মণি এইবোৰ মই নিজে গাঁঠোঁ ডিজাইন নিজে দিওঁ আপোনালোকক ধৰক যদি মণিবোৰ পাৰ্ল লাগে মুক্তা দি বনাব লাগে মুক্তা দি বনাওঁ বা ভেৰাইটিজ মণি আছে চেম তেনেকৈ গাঁঠি আপোনালোকে ডিজাইন ভেৰাইটিজ নিজৰ পচন্দৰ বনাই ল'ব পাৰে শিকি থ'লে ভাল হয় লেডিজবোৰ এইবোৰ তেনেকৈ মোৰ ওচৰত ভেৰাইটিজ মণি আছে নিজে গাঁঠোঁ কেতিয়াবা বৰিং টাইমত এইটোৱে কৰি থাকোঁ কৰি ভাল লাগে চ' আজি মই সেইটো কাৰণে আজি এইটো পাৰ্টিকুলাৰ এটা টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ যে গহনাবোৰ কেনেকৈ ৰাখিব লাগে মই বুজাই দিলোঁ আপোনালোকে গহনাবোৰ এটা এনেকুৱা মই যিটো বক্স দিওঁ ধৰক এনেকুৱা বক্সত ৰাখিব ধুনীয়াকৈ ৰাখিব কটন নালাগে মই যেনেকৈ দিওঁ তেনেকৈ ৰাখিব ধুনীয়া হৈ থাকিব চ' বহুতে সুধি থাকে প্ৰফেশ্যনেল চেনেলটোত অহা নহয় তেনেকৈ আৰু এইবোৰ ক'বলৈও বেয়া লাগে ধৰক তাত মই মানুহবোৰে তাত অকল জুৱেলাৰী চাব বিচাৰে এইবোৰ চাই থাকিবলৈ কাৰো সময় নাই চ' সেইটো কাৰণে মই এইটো পাৰ্চনেল চেনেলৰ থ্ৰু দি মই আপোনালোকক দেখাই দিছোঁ যদি আপোনালোকে কেনেকৈ ৰাখিব বিচাৰে আপোনালোকৰ জুৱেলাৰীবোৰ বেয়া হ'লে গম পাব তাত আপোনালোকৰ কিবা এটা দুখ থাকিব লাগিব মানে আপোনালোকে স্প্ৰে বা দিও মাৰি দিয়ে তেতিয়া হয়তো বেয়া হয় নহ'লে মোৰ জুৱেলাৰীটো মই এনেকৈ ৰাখি আছোঁ আজি বছৰ বছৰ ধৰি ক'তো একোটা স্পট নাই ধুনীয়াকৈ থাকে ধুনীয়া হৈ থাকে ৰখাৰ ওপৰত ডিপেণ্ড কৰে বস্তুটো পেলাব নালাগে ভালকৈ ল'ব লাগে মৰমত ধুনীয়া হৈ থাকে চ' আজি মই এইটো টপিক লৈ আহিছিলোঁ বৰ বেছি দেৰি নকৰোঁ অলপ টাইমেই আহিলোঁ আপোনালোকৰ ওচৰলৈ চ' এই টপিকটো লৈ বোলো আপোনালোকৰ লগত অকণমান ডিছকাছ কৰোঁ চ' সেইটো ক'লোঁ যদি ভাল লাগিলে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কওঁ কাৰণ এইটো শ্বেয়াৰ কৰিলে বহুতে পাব আৰু বহুতে জানিব বহুত কথা জানিব লগা থাকে চ' অ'কে দেন হেভ এ নাইচ ডে মই ইমানেই ক'লোঁ যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আপোনালোকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলকো ক'ব যিমান পাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চ' টিল দেন বাই হেভ এ নাইচ ডে